প্ৰথমে চাই লওক আমাৰ এই প্ৰতিবেদন ক্ৰমাৎ ঠেক হৈ আহিছে সোণাই নদী মৃত নদীলৈ পৰিণত হোৱাৰ দিশে সোণাই নদী বেদখলকাৰীৰ কবলত সোণাই নদী এখন মৃত নদীলৈ পৰিণত হোৱাৰ দিশে যেন সোণাই নদী বেদখলকাৰীৰ কবলত পৰি ক্ৰমাৎ ঠেক হৈ আহিছে সোণাই নদী চৰকাৰ প্ৰশাসনে গুৰুত্ব প্ৰদান কৰিব কেতিয়া পুনৰ উজ্জীৱিত হৈ উঠিব কলঙৰ দুয়োপাৰত দিছে বহল বান্ধ কলং সুৰক্ষিত হব কিন্তু সোণাই কি হব সোণাই নদীৰ কোনে লব ইয়াৰ সুৰক্ষাৰ দায়িত্ব সোণাই নদীৰ বহু স্থানত বেদখল বিল জলাশয় আদিবোৰ বেদখলমুক্ত কৰিবলৈ শাসনাধিষ্ঠ চৰকাৰখনে বিভিন্ন পদক্ষেপ হাতত লোৱা পৰিলক্ষিত হৈছে আপোচবিহীনভাৱে কৰি গৈছে উচ্ছেদ অভিযান তেনে এটি সময়তে কিয় সোণাই নদীত চলা বেদখল চকুত পৰা নাই নগাঁও জিলা প্ৰশাসনৰ এই দৃশ্যবোৰলৈ মন কৰক হৈবৰগাঁও ঢিং ৰোডৰ দৃশ্য এয়া এই স্থানতে সোণাই নদীৰ বহু অংশ সম্প্ৰতি বেদখলকাৰীৰ কবলত যাৰ যেনি মন গৈছে তেনিয়ে গ্ৰাস কৰিছে ঐতিহাসিক সোণাই নদী নৈৰ পাৰ সহাইছে ঘৰ সাজিছে কৰিছে বেদখল সোণাইঘাট চলচলিৰ সোণাই নদীৰ পাৰত 120 ফুট গভীৰ খুঁটি পুতি সাজিবলৈ লোৱা হৈছে অট্টালিকা প্ৰশ্ন হয় কোনে কৰিছে এনে দুঃসাহস কিয় মৌন হৈ আছে বিভাগীয় কৰ্তৃপক্ষ কাৰ সাহসত কৰিছে এনে দুষ্কাৰ্য আছে নেকি কোনো শক্তিশালী লোকৰ আশীৰ্বাদ এইসকল বেদখলকাৰীৰ ওপৰত ক্ৰমান্বয়ে স্পষ্ট হ'ব সকলো এই সঁচা কথাখিনি কোৱাৰ বাবে এনি ফৰ 24ৰ বিৰুদ্ধে লিগেল নটিচ প্ৰেৰণ কৰিছিল আজি সেই কলং আৰু সোণাই নদীৰ বেদখলৰ কথা ক'লে বিধায়ক ৰূপক শৰ্মাই মাটি বেদখল সম্পৰ্কত মই এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছিলোঁ উত্তৰটো পাইছোঁ মই যে নগাঁৱত চৰকাৰী আৰু ভিজিআৰ পিজিআৰ মাটি কিমান বেদখল হৈ আছে অধ্যক্ষ মতে আচৰিত হ'ব যিটো উত্তৰ মই পালোঁ মই নিজেও এইটো আজি ফোনকে দি পেলাই আচৰিত হ'লোঁ যে চৰকাৰী মাটি 1,29,375 বিঘা 3 কঠা 4 লোচা মাটি নগাঁও জিলাত বেদখল হৈ আছে আৰু যদি চাই যে ভিজিআৰ আৰু পিজিআৰ মাটি 26,413 বিঘা 5 লোচা আৰু পিজিআৰ মাটি 1,784 বিঘা 1 কঠা 14 লোচা মাটি বেদখল হৈ আছে তাৰ লগতে মই আৰু এটা কথা আনিছিলোঁ যে যিখন কলং নদী নগাঁৱৰ মাজেদি বৈ গৈছে আৰু সোণাই নদী এই কলং আৰু সোণাইত বেদখল কিমান হৈ আছে কলঙৰ বেদখলৰ কথা মোক ক'লে যে কলং যিহেতু নগাঁৱত একেবাৰে যিটো মোৰ সমষ্টিৰ ভিতৰত তাত বেদখল হৈ আছে 27,000 বিঘা 27 বিঘা 3 লোচা 27 বিঘা 3 কঠা 14 লোচা আৰু যিখন সোণাই নদী তাত 6 বিঘা 2 কঠা 7 লোচা এইটো মোৰ সমষ্টি ৰূপহীত 14 বিঘা 1 কঠা আৰু চামগুৰি সমষ্টি 15 বিঘা গতিকে ইয়াত যিটো মই আৰু এটা প্ৰশ্ন আনিছিলোঁ যে এই বেদখলকৃত ভূমি উচ্ছেদ কৰাৰ বাবে চৰকাৰে কিবা পৰিকল্পনা কৰিছে নেকি বা যদি কৰিছে কেতিয়া কৰিছে এই বিষয়ে মই উত্তৰটো পোৱা নাই কলঙৰ ওপৰত ক'লে কলঙৰ ওপৰততো মই তথ্যখিনি দিছোঁ মানে গোটেই বেছিকৈ যদি মাটি আছে নগাঁও আমাৰ সদৰ সমষ্টিতে তাত 27 বিঘা 3 কঠা 14 লোচা মাটি বেদখল আছে আৰু বাকীকেইটাৰ ক্ষেত্ৰত বাকী সমষ্টিকেইটাত বৰ বেছি বেদখলৰ কথা নাই তাতে সোণাই নৈৰ ক্ষেত্ৰত আছে তাতে 40 বিঘা আছে ৰূপহী সমষ্টিত আৰু 6 বিঘা 2 কঠা আছে নগাঁও সমষ্টিত চামগুৰি সমষ্টিত আছে 15 বিঘা গতিকে এইখিনি সোণাই নদীৰ ক্ষেত্ৰত বাকীখিনি কলংপুটিৰ ক্ষেত্ৰত মই তেখেতক আশ্বস্ত কৰিছোঁ যে তেখেতৰ সহযোগিতাৰ প্ৰয়োজন হ'ব আমি তেনেকৈ যিখিনি মাটিত এতিয়াও বেদখল আছে আমি উচ্ছেদ কৰাৰ ক্ষেত্ৰত আমাৰ তেখেতৰ সহযোগিতা বিচাৰিম কলঙৰ কথা আহিছোঁ কলং হৈছে নগাঁওবাসীৰ এটা আৱেগ কলং হৈছে নগাঁওবাসীৰ আয়ুস ৰেখা গতিকে কলঙৰ আৰু সোণাই যি ধৰণে বেদখল হৈছে সোণাইত আপুনি আচৰিত হ'ব যে নদীখন পুতি পেলাই তাত বিল্ডিং ঘৰ বনাইছে আৰু কলঙতো একেই অৱস্থা
গতিকে এই যিটো পৰিৱেশ, কাৰণ আমাৰ মন্ত্ৰী মহোদয় কলমপুৰীয়া হয়, আমি একেখন জিলাৰে, গতিকে অলপ গুৰুত্ব সহকাৰে লৈ পেলাই এইখিনি যদি এটা ব্যৱস্থা লয় তেনে আমি সুখী হ'ম। ঠিক আছে। অনাৰেবল মিনিষ্টাৰ কলম। অধ্যক্ষ মহোদয়, এই মাননীয় বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে সেইটো ঠিকেই কৈছে। তাৰমানে আপোনালোকে চাওক, নগাঁও সদৰত এতিয়া কিছু বেদখল আছে, ইফালে মানে কলঙৰ ওপৰত বেদখল নাই, কিন্তু সামগ্ৰী মানে আমাৰ এইটো সোণাইৰ ক্ষেত্ৰত যথেষ্ট বেদখল হৈছে। আৰু এই বেদখল এটা সময়ত হৈছে, মই কথা ক'বলৈ গ'লে এতিয়া বিৰোধী পক্ষৰ লগত হয়তো হেৰি হ'ব, তাৰমানে এইখিনি ৰক্ষা কৰা, তাত আমি এটা সময়ত লাওখোৱা মানে অভয়াৰণ্য ৰক্ষা কৰা, এই চৰকাৰী মাটি ৰক্ষা কৰে, এটা সময়ত চামধৰা গড় যিটো আহোম স্বৰ্গদেউসকলে নিৰ্মাণ কৰি গৈছিল, এইবিলাক মানে সামগ্ৰী ৰূপহী সমষ্টিত ৰক্ষা কৰাটো আমাৰ কাৰণে ডাঙৰ চেলেঞ্জ আছিল। এইখন বিধানসভাত মই যেতিয়া বিৰোধী পক্ষত আছিলোঁ, এইবিলাক প্ৰশ্ন কৰি মই হাইৰাণ হৈ গৈছিলোঁ, কোনোদিনে ইয়াৰ একশ্যন লোৱা নহ'ল। তাৰ ফলশ্ৰুতিত আজি এই অৱস্থা হৈছে। ঠিক আছে। সঁচা কথাবোৰ কোৱাৰ বাবে আইনী জাননীৰ সন্মুখীন হৈছিল এনিফাৰ 24। এতিয়া কলং আৰু সোণাই নদীত বেদখল হোৱা নাই বুলি আইনী ব্যৱস্থা গ্ৰহণৰ ভাবুকি দিয়া চৰকাৰী বিষয়াৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। ব্যুৰ ৰিপৰ্ট এনিফাৰ 24।